হাই বন্ধুসকল, আজি দিব এইচএছৰ ফাইনেল ৰিজাল্ট অৰ্থাৎ হাই ছেকেণ্ডেৰী ফাইনেল ৰিজাল্ট দিব আজি আসাম এইচএছ ৰিজাল্ট 2025 আসাম হাই ছেকেণ্ডেৰী ফাইনেল এক্সামিনেশ্যন 2025 নেম অফ কাউন্সিল আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ASSCB ডিভিজন 2 ক্লাছ ষ্টেণ্ডাৰ্ড 12 বোৰ্ড হিষ্ট্ৰী মাৰ্ক আৰ্টছ কমাৰ্চ সায়েন্স এণ্ড ভোকেশ্যনেল ডেট অফ এক্সাম 30 February to 17 March 2025 13 February to 17 March 2025 এক্সাম তো অনুষ্ঠিত হৈছিল 13 February পৰা 17 March লৈকে ৰিটন এক্সামিনেশ্যন অনুষ্ঠিত হৈছিল নম্বৰ অফ ষ্টুডেন্টস এপিয়াৰ্ড কিমানে দিছিলে সব 3,02,420 জন ষ্টুডেন্টছে দিছিলে টোটাল ষ্টুডেন্ট আছিল ৰিজাল্ট 30 April 2025 9 AM অৰ্থাৎ 9টা বজাত দিয়া হ'ব ৰিজাল্টটো আজি 30 তাৰিখ 30 April এতিয়ালৈকে ডিক্লেয়াৰ কৰা নাই আৰু অফিচিয়েল ৱেবছাইট দিয়া আছে ইয়াত আপোনালোকে ৰিজাল্টটো চেক কৰিবলৈ হ'লে আমাৰ ভিডিও ডেসক্ৰিপচন ভিজিট কৰিব ৰুল আৰু নাম্বাৰটো আপোনালোকে দিলে আৰু ৰেজিষ্ট্ৰেচন নম্বৰটো তিনটা দি পেলাই আপোনালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিব আৰু চেক কৰিবলৈ হ'লে আমাৰ ভিডিও ডেসক্ৰিপচন ভিজিট কৰিব তাত সকলোবোৰ লিংক দিয়া থাকিব আপোনালোকে অতি সহজতে ৰিজাল্টটো চেক কৰিব পাৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ৰুল নম্বৰটো আৰু ৰুলটো নম্বৰটো আৰু ৰেজিষ্ট্ৰেচন নম্বৰটো আপোনালোকৰ ফিল কৰি দিব ফিল কৰি পেলাই চেক কৰিব পাৰিব ওতে গম পালে খালি আপোনালোকে অতি সহজতে এই ইমানখিনি কোৱাৰ প্ৰয়োজন নাই বন্ধুসকল আপোনালোকে নিশ্চয় জানে আৰু সকলো ষ্টুডেন্ট আখাত আছে আপোনালোকে আমাৰ ভিডিও ডেসক্ৰিপচন ভিজিট কৰিব সকলো লিংক দিয়া থাকিব অতি সহজে আপোনালোকে 1 মিনিটৰ ভিতৰতে আপোনালোকে ৰিজাল্টটো চাব পাৰিব ওতে ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে আমাৰ ভিডিও ডেসক্ৰিপচন ভিজিট কৰি ৰিজাল্টটো চেক কৰি ল'ব ধন্যবাদ